নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি 5 ইণ্টিগ্ৰেট পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম অৰ্থাৎ FYIPGP বিষয়ে জনাম। যোৱা বছৰ যি নটিচ আছিল বা যিখন ইনফৰ্মেশ্যন বুলেটিন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ইনফৰ্মেশ্যনখিনি জনাই দিম। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে মই জনাইছোঁ যে আপোনালোকে HS পাছ কৰাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা অসমৰ যি ইউনিভাৰ্চিটি আছে তাত আপোনালোকে ইণ্টিগ্ৰেট পঢ়িব পাৰিব, অৰ্থাৎ তাত আপোনালোকে BA BSc লগতে মাষ্টাৰ ডিগ্ৰীও একেলগে কমপ্লিট কৰিব পাৰিব। সেইটোকে কোৱা হয় ইণ্টিগ্ৰেট প্ৰগ্ৰেম বুলি। অৰ্থাৎ আপোনালোকে একেটা কোৰ্চতে মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ'ল, আপোনালোকৰ গ্ৰেজুৱেশ্যনো কমপ্লিট হ'ল। সেইটো 5 বছৰীয়া কোৰ্চ হয়। সাধাৰণতে আমাৰ যিবিলাক কলেজবিলাকত থাকে কোৰ্চ, সেইটো যিটো নৰ্মেল গ্ৰেজুৱেশ্যন হয়তো 4 বছৰীয়া, কিন্তু আপুনি যদি বিশ্ববিদ্যালয়ত পঢ়ে বা ইণ্টিগ্ৰেট প্ৰগ্ৰেমটো কৰে তেতিয়া আপোনালোকে 5 বছৰতে যি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যনো পাব, লগতে আপোনালোকে মাষ্টাৰ ডিগ্ৰীও পাই যাব। গতিকে সেই বিষয়ে মই আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে জনাম। গতিকে ইতিমধ্যে মই গুৱাহাটী ইউনিভাৰ্চিটি জনাইছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এডমিশ্যন প্ৰচেছ কেনেকৈ হয় বা ফিজ ষ্ট্ৰাকচাৰ সকলো মই আপোনালোকক যিখন যোৱা বছৰৰ বুলেটিন আছিলে সেই বুলেটিনৰ মই ভিত্তি কৰি আপোনালোকক গোটেই তথ্যখিনি জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমে শেষলৈকে চাব। ইয়াত কি ডিপাৰ্টমেণ্ট আছে সেইখিনিও উল্লেখ কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। এডুকেশ্যন, ছ'চিয়েল ছায়েন্স এইবোৰ চব আছে। গতিকে আপোনালোকক ডাইৰেক্ট মেইন পইণ্টবোৰ জনাই দিওঁ। গতিকে ডিপাৰ্টমেণ্টসমূহ আপোনালোকে চাব পাৰে এইখিনি। ইয়াত আপোনালোকৰ এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, আছামিজ, কেমেষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, লাইফ চায়েন্স, বটানী, জুলজি, মেথামেটিক্স, ফিজিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ষ্টেটিষ্টিক্স। ইয়াত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এই কোৰ্চসমূহ পঢ়িব পাৰিব আপোনালোকে। ইয়াত আপোনালোকে এটা অনাৰ্ছ ডিগ্ৰীও পাব, লগতে আপোনালোকে মাষ্টাৰ ডিগ্ৰীও পাই যাব। তাৰপিছত আহিলে আপোনালোকৰ ছিট কেপাচিটিৰ কথা যদি কওঁ, যোৱা বছৰ ছিট কেপাচিটি বহুত কম আছিলে, এইবুলি হয়তো বঢ়াবও পাৰে আপোনালোকৰ ক্ষেত্ৰত। যোৱা বছৰ যিটো অপেনিং কৰিছিল মোৰ মতে চাগে। ইয়াত আপোনালোকৰ এন্থ্ৰপলজি 10টা, তাৰে আন ৰিজাৰ্ভৰ কাৰণে 5টা, OBC কাৰণে 3টা, তেনেকৈ ভাগ কৰি দিয়া হৈছে। আপোনালোকে টোটেলত দেখিছে এটা দুটাকৈ যে প্লাছ কৰা হৈছে সেইটো হৈছে এণ্ড'মেণ্ট ছিট। এণ্ড'মেণ্ট ছিটটো হৈছে যেতিয়া মেৰিট লিষ্টত নাম নাহে তেতিয়া আপোনালোকে ৱেইটিং লিষ্টত নাম থাকিলে এটা এমাউণ্ট বেছিকৈ দিব লাগে। ধৰি লওক আপোনালোকৰ এডমিশ্যন ফিজটো হৈছিল 15,000 টকা, তেতিয়া হয়তো আপোনালোকে 30,000 টকা দি সেই ছিটটো ল'ব পাৰে। তেনেকৈ এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি 16, আছামিজত 20, কেমেষ্ট্ৰি 20, কমাৰ্চ, ইকনমিক্স, ইংলিছ 20কৈ ছিট আছে। গতিকে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, নহ'লে আপোনালোকে চাব পাৰে কিমান ছিট আছে। লাইফ চায়েন্স, বটানী 10টা, লাইফ চায়েন্স, জুলজি 10টা, তেনেকৈ মেথামেটিক্স, ফিজিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ষ্টেটিষ্টিক্স। আপোনালোকৰ ৰিজাৰ্ভেশ্যনখিনিও একেই, যি গভৰ্ণমেণ্টৰ ৰিজাৰ্ভেশ্যন আছে সেয়া থাকিব। EWS কোনো আপোনালোকৰ 10% থাকিব ৰিজাৰ্ভেশ্যন। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন যিটো ক্ৰাইটেৰিয়া আছে সেইটো কওঁ। ইয়াত কৈছে যে আপোনালোকে যদি কলেজ বা ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে BA BSc লগতে মাষ্টাৰ ডিগ্ৰীটো, তাৰ কাৰণে কিন্তু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা হ'ব লাগিব, অৰ্থাৎ 60% থাকিব লাগিব। সেইটো হৈছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পালেহে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু SC, ST, OBC, EWS, PWD কেণ্ডিডেটৰ কাৰণে 55%, অৰ্থাৎ ছেকেণ্ড ডিভিজন 55 পালেও হৈ যাব। 55 পালে আপোনালোকে SC, ST যদি হয় তেতিয়া আপোনালোকে 5% ৰিলেক্সেশ্যন পাব। 55 পালে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। অনলাইন প্ৰচিডিঅ' হয় এইটো। আপোনালোকে assam.admission.sc.in গৈ অনলাইন আবেদন কৰিব লাগে। যেতিয়া আপোনালোকৰ HS ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে অনলাইন আবেদন মুকলি কৰি দিব। এডমিশ্যন যদি আপোনালোকে চাই, ইয়াত দুটা ক্ৰাইটেৰিয়া আছে। এটা হৈছে 90% ছিট ডিব্ৰুগড় ইউনিভাৰ্চিটিত দিয়া হয় আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি। মনত ৰাখিব যে 90% ছিট হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি দিয়া হয়। 4খন বেষ্ট ছাবজেক্ট ল'ব, হয়তো ইয়াত 4খন বেষ্ট ছাবজেক্ট ল'ব। সেই 4খন বেষ্ট ছাবজেক্টৰ পৰা এখন মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব, অৰ্থাৎ মাৰ্কছ য'ত আপুনি হায়েষ্ট পাব 4খন, তাৰ পৰা লৈ পেলাই আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব। আপুনি যি ডিপাৰ্টমেণ্টতে এপ্লাই নকৰক কিয়, কিন্তু 4খন আপোনাৰ ছাবজেক্ট ল'বই। তাৰপিছত আহিলে এইটো ক্ৰাইটেৰিয়া 1। তাৰপিছত আহিলে আপোনালোকৰ B। ইয়াত আপোনালোকৰ 10% যি ৰিমাইনিং ছিট থাকিব সেয়া হ'ব CUET UG, অৰ্থাৎ যিসকলে কম্বাইন নহয় আচলতে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিছে, তেওঁলোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিয়াসকলে যদি কোনোবা যি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিছে তেওঁলোকে 10%ৰ কাৰণে তেওঁলোকে যোগ্য হ'ব। যদি নিদিয়েও তেতিয়াও আপোনালোকে 90%ৰ অন্তৰ্ভুক্ত হ'ব। যদি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিয়ে তেতিয়া দুইটাৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। অৰ্থাৎ যদি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিয়ে তেতিয়া 10%ৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 90%ৰ কাৰণেও এপ্লাই কৰিব পাৰিব। 90%টো HS মাৰ্কছৰ ওপৰত যাব আৰু 10%টো CUET বেষ্টত যাব। যদি আপুনি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট নিদিয়ে তেন্তে আপোনালোকে 10%ৰ যিটো ছিট আছে সেই ছিটটো কিন্তু নাপাব। গতিকে আপোনালোকে যদি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিয়ে তেতিয়া আপোনালোকে দুইটাই পাই যাব।
ইয়াতো একেই আপোনালোক 60% সেইখিনি থাকিব লাগিব। গতিকে আপোনালোকে যদি CUET দিয়ে তেতিয়া আপোনালোকৰ দুটা লাভ থাকিব। আপোনালোকে ফুল ছিট পাব। যদি আপোনালোকে CUET নিদিয়ে তেতিয়া আপোনালোকে 10% নাপায়, 10% ছিট আপোনালোকে নাপায়। তাৰ কাৰণে আকৌ আপোনালোকে জানেই হয়তো যে এডমিশ্যন দুই ধৰণে হ'ব। প্ৰথম HSৰ এডমিশ্যনখিনি হৈ যাব, তাৰপিছত আপোনালোকৰ CUETৰ কাৰণে এডমিশ্যন হ'ব। তেনেকৈ আপোনালোকৰ হাই ছেকেণ্ডেৰী এডমিশ্যনখিনি হয়, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA BSCত এডমিশ্যন তেনেকৈ হয়। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন চিডিউলটো এতিয়া আপোনালোকৰ এইখিনি ইমান জনাৰ দৰকাৰ নাই চাগে। ইয়াত আপোনালোকৰ এডমিশ্যন ফিজখিনি কৈ লওঁ। ফিজ ষ্ট্ৰাকচাৰ 2025-26 কেনেকুৱা ধৰণৰ আছিলে। এডমিশ্যন ফিজ 2200। আপোনালোকৰ এইটো আপোনালোকৰ ছ'চিয়েল চায়েন্স কমাৰ্চ প্ৰগ্ৰেমৰ হিউমেনিটিৰ কাৰণে চবৰ কাৰণে ছেম হয়তো। জিমখানা টোটেল আছিল 13,788 টকা। তাৰপিছত কৈছে ফিল্ড ভিজিট, ইণ্ডাষ্ট্ৰিয়েল ভিজিট ফি ৱেইভাৰ এপ্লিকেবল। যদি ছায়েন্সৰ ক্ষেত্ৰত বা যিটো কোনোবা প্ৰগ্ৰেমৰ ক্ষেত্ৰত যদি এনেকুৱা ফিল্ড ভিজিট থাকে তেতিয়া এক্সট্ৰা 3,000 টকা দিয়া হয়। আৰু এণ্ড'মেণ্ট ছিটটোৰ কাৰণে মই কৈছোঁ যে বহুত বেছি এমাউণ্ট দি আছে, 75,000। যদি আপুনি ছিটটো ল'ব বিচাৰে তেতিয়া এণ্ড'মেণ্ট ছিট দি পইচা দি এট টাইমত এবাৰে পে'মেণ্ট কৰিব লাগে, 75,000টো দিব পাৰে। এপ্লিকেবল ফৰ দ্য প্ৰগ্ৰেম এফ আছামিজ। ওপৰ যিখিনি আপোনালোকৰ দিয়া আছে সেইখিনি অকল আছামিজ, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল চায়েন্স আৰু ছ'চিয়লজিৰ কাৰণে এপ্লিকেবল। ওপৰত যিটো ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে 13,788 টকাটো আপোনালোকৰ পাৰ ছেমিষ্টাৰত হ'ব হয়তো। গুৱাহাটী ইউনিভাৰ্চিটি পাৰ ছেমিষ্টাৰ, ইয়াতো হয়তো পাৰ ছেমিষ্টাৰ আপোনালোকে 13,788 টকাকৈ দিব লাগিব। এডমিশ্যন টাইমত 13,788 টকা, তেনেকৈ ছেমিষ্টাৰ আপোনালোকে হয়তো দি গৈ থাকিব লাগিব। তাৰপিছত যদি ছায়েন্সৰ ক্ষেত্ৰত চাওঁ, ছায়েন্সৰ ক্ষেত্ৰত মানে এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, লাইফ চায়েন্স, বটানী, জুলজি, মেথামেটিক্স আৰু ফিজিক্স ষ্টেটিক্সৰ কাৰণে 15,888 টকা। ইয়াত এণ্ড'মেণ্ট ছিটটোৰ ফিজ হৈছে 1,00,000 টকা। গতিকে আপোনালোকৰ পাৰ ছেমিষ্টাৰ 15,000কৈ দিব লাগিব হয়তো। তাৰপিছত ডিপাৰ্টমেণ্টখিনি কৈছোঁ, MA MSc এন্থ্ৰপলজি আপোনালোকে পঢ়িব পাৰিব, ছায়েন্সো পঢ়িব পাৰিব, আৰ্টছো পঢ়িব পাৰিব এন্থ্ৰপলজি। MSc এপ্লাইড জিঅ'লজি, MA ইন আছামিজ, MSc কেমেষ্ট্ৰি, M.Com ফাইনেন্স, M.Com মাৰ্কেটিং, এইখিনি আছে। ইয়াত আপোনালোকক BA বুলি নকয়, ডাইৰেক্ট মাষ্টাৰ ডিগ্ৰী বুলি কোৱা হ'ব, যিটো আপোনালোকে দুইটা ডিগ্ৰী পাব। গতিকে লাষ্টত যিটো পায় সেইটোকে ধৰা হ'ব। গতিকে আপোনালোকৰ ইয়াত মাষ্টাৰ ডিগ্ৰী বুলিয়ে ডাইৰেক্ট ধৰা হ'ব হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত। এইখিনি ডিপাৰ্টমেণ্ট আপোনালোকৰ। গতিকে চাই ল'ব ইয়াত কি আছে। BBA, BPAত সকলো আছে। গতিকে ডিপাৰ্টমেণ্টখিনি আপোনালোকে চাব পাৰে। গতিকে এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। বাকী যি ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিৰ ওপৰতো মই আপোনালোকৰ ভিডিঅ' লৈ আহিম অতি শীঘ্ৰে। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি হৈ গ'ল। বাকী যি ইউনিভাৰ্চিটি আছে তাতো আপোনালোকে এনেকৈ এডমিশ্যন হয়। গতিকে সেই ইউনিভাৰ্চিটিৰ বিষয়ে জানিবলৈ বা সেই এডমিশ্যন প্ৰচেছ জানিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লগৰবোৰৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব। থেংক ইউ।